আজি খুব ধুনীয়া এটা মিঠাই বনালোঁ। নিশ্চয় ভাবিছে আপোনালোকে কাজু বাদামেৰে বনোৱা বুলি, কিন্তু নহয়, আন দুটা বস্তুৰে বনালোঁ। কি বস্তুৰে বনালোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈকে। প্ৰথমে মই 2 কাপ বাদাম দিলোঁ, কেঁচা বাদাম। এইখিনি ভাজি থাকিব লাগিব, যেতিয়ালৈকে বাকলি এৰিয়াই নাযায় তেতিয়ালৈকে ভাজি থাকিব লাগিব। এনেদৰে কিছু সময় ভাজি থকাৰ পিছতে এয়া বাকলি এৰিয়াই গৈছে। এইখিনি ঠাণ্ডা হ'বলৈ দিলোঁ। এতিয়া আহকচোন, শুকান বুট 2 কাপ লৈছিলোঁ, এইখিনিও ভাজি থাকিলোঁ আৰু ঠাণ্ডা হোৱাৰ পিছত ভালদৰে চাফা কৰি ল'লোঁ। এখন কাঁহীত ধুনীয়াকৈ এইখিনি সজাই ল'লোঁ, দুয়োখিনিকে। এনেদৰে মিক্সিৰ বাতিটো লৈ ল'লোঁ। এতিয়া গুড়ি কৰি ল'ম দুয়োখিনিকে। এনেদৰে গুড়ি কৰি ল'লোঁ, লৈ গামলা এটাত ৰাখি দিলোঁ। আটাইখিনিকে গুড়ি কৰি ল'লোঁ আৰু চালিব নালাগে। এনেদৰে মই ৰাখি দিলোঁ গামলা এটাত। এতিয়া আহকচোন, পেন এখন বহাই দিলোঁ, চেনিও 2 কাপ দিলোঁ, 1 কাপ পানী দি ধুনীয়াকৈ কেৰামল হ'বলৈ দিম আৰু উতলিবলৈ দিম। এয়া লেবু চেপি দিলোঁ যাতে চেনিখিনি গোট মাৰি নধৰে। এয়া আঠা আঠা হ'লেই হ'ল, তাৰ হ'ব নালাগে। এইখিনি মই ঠাণ্ডা হ'বলৈ দিম। এতিয়া এচামুচকৈ এয়া ডোটো বনাই ল'ম। এনেদৰে আটাইখিনি ভালদৰে মিহলি কৰি ল'ম আৰু এচামুচকৈ ঘি দি ধুনীয়াকৈ ডোটো বনাই ল'ব লাগিব। এয়া মই আকৌ এচামুচ দিলোঁ। এনেদৰে আটাইখিনি কৰি ল'ব লাগিব আৰু এয়া ইলাচি দি দিলোঁ, ধুনীয়া এটা গোন্ধ আহে। এতিয়া হৈয়ে গৈছে। মই লাড়ু বনালোঁ কেইটামান। এনেদৰে লাড়ু বনাব পাৰি আৰু পেৰাও বনাব পাৰি। এইখিনি হৈয়ে গ'ল। এতিয়া ৰাখি থৈ দিয়া চেনিখিনি, কেৰামেল কৰি থৈ দিয়া চেনিখিনি এতিয়া মই এচামুচকৈ দি দিলোঁ আৰু ডোটো বনাই ল'লোঁ। এনেদৰে ডোটো বনাই লোৱাৰ পিছত কাঁহী এখনত মই ঘি সানি ল'লোঁ ভালদৰে। এতিয়া ইয়াতে ডোটো মই ৰাখি দিলোঁ, বহলকৈ দিম আৰু চাকুৰ সহায়েৰে ধুনীয়াকৈ স্কুৱেৰ টাইপ কৰি লৈ ল'লোঁ আৰু কাটিও লৈ ল'লোঁ। এনেদৰে বৰফি আকাৰত কাটি দিলোঁ আৰু এখন কাঁহীত ধুনীয়াকৈ সজাই ল'লোঁ। এনেদৰে এপিচ এপিচকৈ ঘৰত খাবও পাৰি আৰু আলহী ঘৰত নিবও পাৰি, নহয়নে বাৰু? আপোনালোকে এনেকৈ ট্ৰাই কৰি চাবচোন। ভাল লাগিলে ৰেচিপিটো শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব নতুনসকলে। আজিলৈ আহিছোঁ, ধন্যবাদ।